গোলাঘাট বেঙেনাখোৱা এৰেঙাপাৰা ৰোডৰ নিবাসী বুবুল বৰাৰ বাসগৃহত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়। বুবুল বৰাৰ ৩টা পৰিয়াল থকা ভাড়াঘৰ ৩টা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এটা ঘৰৰ কিছু সামগ্ৰী উদ্ধাৰ হ'ল যদিও বহু সামগ্ৰী জুইত সম্পূৰ্ণৰূপে জাহ যায়। ৩খনকৈ অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। কেনেকৈ হ'ল? ঘনত্বৰ কথা গম নাপাওঁ। হয়। মই আপোনাৰ ডিউটিৰ পৰা আহোঁতে মানে দেখিলোঁ ধোঁৱা, তেতিয়া আহি পেলাই দেখিছোঁ আমাৰ মাহঁতৰ ৰুমটো জ্বলি আছে। ইয়াত কোন থাকে ঘৰটোত? ইয়াত মা থাকে। মা থাকে। তুমি ক'ত কৰা? মই আপোনাৰ গাড়ী চলাওঁ। গাড়ী চলোৱা। মাৰ নাম কি? দুলু গগৈ, আৰু তোমাৰ নামটো? জয়ন্ত গগৈ। জয়ন্ত গগৈ। আৰু মানে হেৰি কেতিয়াত লাগিলে এইটো? কিমান সময় হ'ল? তেতিয়া গম নাপাওঁ, মোৰ আপোনাৰ 10 মিনিটমান হৈছে অহা। আহি পেলাই কি কি বস্তু আছিলে? বস্তু আপোনাৰ ৰেচন কাচন চব সম্পূৰ্ণ বস্তুৱে ডকুমেণ্টছ চব জ্বলিলে। চব ডকুমেণ্টছো গ'ল? চব জ্বলিলে। ঘৰুৱা বস্তু চব জ্বলি গ'ল? সম্পূৰ্ণ জ্বলিলে। মা কেনি গৈছে? মা আঠখিলীয়া গৈছে নামঘৰলৈ। আঠখিলীয়া নাম ঘৰলৈ ৰাতিপুৱাই গ'ল? ৰাতিপুৱাই যোৱা, মায়ে গম নাপায়, এতিয়া ফোন কৰি মোক এতিয়া গম পাইছে। কাৰ ঘৰ জ্বলিলে? এইটো বিনা বিনা আৰু বিনা আৰু আমাৰ বেংগলী এজনী আছে এইফালে। প্ৰথম বিনাৰ ঘৰত লাগিলে, তাৰপিছত এইফালে আহিলে। দুলু গগৈ বুলি কৈছে। হা? আৰু 3টা ঘৰতে বস্তু আছিলে নেকি? 3টা ভাড়াঘৰ ন? ভাড়া ঘৰ। কাৰ ভাড়াঘৰ? এইটো বাবুল দা। বাবুল? বাবুল কি লিখে? বৰা। বাবুল বৰাৰ ভাড়াঘৰ। হয়। তাৰ মানুহ একো হোৱা নাই নহয়? কিমান সময়ত জ্বলিছে? হা? কিমান সময়ত জ্বলিছে? কি ক'লে? কিমান টাইমত জ্বলিছে? এইটো টাইমটো গম নাপাওঁ, মোৰ ধাপটো লাগিলে আৰু ওলাই আহিলোঁ নহয়। ইমানখিনি চাবলৈ সময় নহ'ল আৰু। তাৰমানে এটা ভাড়াঘৰৰ বস্তু অলপ বাচিলে? এটাৰ পৰা গোটেইকেইটা লাগিলে। সেইফালে 3টা আছে, 3টা গোটেই জ্বলিলে। জ্বলি গ'ল। ঘৰ জ্বলি বস্তু বেছি নাবাচিলে?